বাজেটখন যেহেতু এখন ঘাটি বাজেট, সাৰ্কুলেট বাজেট দিব পাৰিলে ভাল। মই কেতিয়াও নাভাবোঁ অসমৰ জনসাধাৰণক 1250 টকাকৈ অৰুণোদয় সাহায্য দিছে বিজেপি চৰকাৰে, ৰাইজে সকাহ পাইছে। গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়াল বা গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সকাহ দিয়াটোত আমি বিৰোধিতা নহয়। চৰকাৰে মদৰ টকাৰে ৰাজ্য চলোৱা কথাটো বাদ দিয়ক, মদৰ ৰাজেৰে ৰাজ্য চলোৱাটো বাদ দিয়ক। চৰকাৰে লোন লোৱা নীতি পৰিহাৰ কৰি অসমৰ যিখিনি ৰাজহ আছে, অসমৰ সম্পদ সৃষ্টি কৰি চৰকাৰখন স্বাৱলম্বী হোৱাটো, ধাৰৰ ওপৰত থকাটো আমি বাজেটখনক এখন ফলৱৰ্তী বাজেট বুলি ক'ব নোৱাৰোঁ। বুলি ক'ব খুজিছোঁ, ৰাজ্য এখন সুচাৰুৰূপে পৰিচালনা হ'বলৈ হ'লে হত্যা, হিংসা, লুণ্ঠন সকলো পৰিহাৰ হ'ব লাগিব। কিন্তু অকল অৰুণোদয় আঁচনি, ছাত্ৰ ছাত্ৰীক চাইকেল 2500 টকা দিলেই অসমৰ যি 3,40,00,000 জনতা আছে সৰ্বাংগীন উন্নতি হোৱাটো আমি কেতিয়াও হোৱা বুলি নাভাবোঁ। এইটোতো সাম্প্ৰদায়িকতাৰ ফালে গৈছে। আমাৰ এখন ভাৰতীয় সংবিধান আছে, ভাৰতীয় নাগৰিকে সকলোতে মাটি কিনা বেচা কৰিব পাৰে, অকল অসমতেই নহয় বাহিৰতো যাব পাৰে। ছাৰ, এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন বাজেট মন্ত্ৰী অচলনে দাখিল কৰিলে 2025-26 বাজেট, এই বাজেটখন ৰাইজৰ বাবে যথেষ্টখিনি উপকাৰ হ'ব বুলি বিজেপিয়ে দাবী কৰিছে বা মুখ্যমন্ত্ৰীয়েও কৈছে। আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব এই বাজেট? এই বাজেটখন যিহেতু এখন ঘাটি বাজেট, সাৰ্কুলেট বাজেট দিব পাৰিলে ভাল, কিন্তু এখনতো ঘাটি বাজেটহে, এক নম্বৰ কথা। দ্বিতীয় কথা, ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছে, কেপিটেল ইনভেষ্টমেণ্টৰ কথা কোৱা হৈছে। আৰু এই কেপিটেল ইনভেষ্টমেণ্ট কৰিলে GDP বৃদ্ধি হয়, আৰু GDP বৃদ্ধি হ'লে চৰকাৰখনে লোন পাবৰ কাৰণে সক্ষম হয়। তাৰমানে বাজেটখনৰ মুখ্য উদ্দেশ্য এনেকুৱা হৈছে নেকি যে সম্পদ সৃষ্টি কৰি আমি এফালেদি 37,20,000 মানুহক আমি অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিব খুজিছোঁ। মই কেতিয়াও নাভাবোঁ অসমৰ জনসাধাৰণক 1250 টকাকৈ অৰুণোদয় সাহায্য দিছে বিজেপি চৰকাৰে, ৰাইজে সকাহ পাইছে। গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়াল বা গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সকাহ দিয়াটোত আমি বিৰোধিতা নহয়। কিন্তু আমি নাভাবোঁ, TMCয়ে নাভাবে, মই নাভাবোঁ যে এই 1250 টকা মাহিলী দিলেই দেশৰ মানৱ সম্পদ গঢ়িব পাৰি। মানৱ সম্পদ গঢ়িবৰ কাৰণে আজি নিজকে যদি মই কওঁ, যুদ্ধ কৰি কৰি আমি কিছুমান সৰু সুৰা অনুষ্ঠান গঢ়িছিলোঁ। সেই অনুষ্ঠান গঢ়াৰ মাজেৰে আমাৰ কিছু নিবনুৱা বা শিক্ষিত ব্যক্তিক আমি সংস্থাপন দিবলৈ পাৰিছোঁ। মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিবনুৱা কেনেকৈ কমাব পাৰি। চৰকাৰী নিবনুৱা এতিয়া 24 লাখৰ ওপৰত, অনানুষ্ঠানিকভাৱে 32 লাখৰ কথা কয়। গতিকে এইখিনি আমাৰ সম্পদ হ'ব নোৱাৰে। এইসকলক নিবনুৱা ভাত্তা দি আমি কিন্তু ৰাজ্যখন আগতি পথাত নিব নোৱাৰোঁ। গতিকে মই এটাই ক'ব খুজিছোঁ, চৰকাৰে মদৰ টকাৰে ৰাজ্য চলোৱা কথাটো বাদ দিয়ক, মদৰ ৰাজেৰে ৰাজ্য চলোৱাটো বাদ দিয়ক। চৰকাৰে লোন লোৱা নীতি পৰিহাৰ কৰি অসমৰ যিখিনি ৰাজহ আছে, অসমৰ সম্পদ সৃষ্টি কৰি চৰকাৰখন স্বাৱলম্বী হোৱাটো, ধাৰৰ ওপৰত থকাটো আমি বাজেটখনক এখন ফলৱৰ্তী বাজেট বুলি ক'ব নোৱাৰোঁ। কিন্তু এইবাৰ বাজেটখন ভাৰতীয় জনতা পাৰ্টীৰ মতে এনেকুৱা ধৰণৰ কথা যে যিখিনি দৰিদ্ৰ মধ্যবিত্তসকলকে গুৰুত্ব দিয়া হৈছে বুলি কৈছে, মহিলাসকলক অৰুণোদয় দিয়া হৈছে, ছাত্ৰ ছাত্ৰীসকলক 2500 টকাকৈ দিয়া হ'ব হায়াৰ ছেকেণ্ডাৰী, ঠিক তেনেকৈ আৰু বহুখিনি কথা কৈছে। ৰেচনত আহিলে এইবাৰ চেনি, নিমখ, দাইল অলপ কম মূল্যত ৰেচনত কিনিব পাৰিব। ৰেচনত যিটো চাউল, ইয়াৰ কাৰণে কোনো সফলতা দাবী কৰিব নোৱাৰি। এখন এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনক লৈ ৰাইজক ওচৰলৈ যাবলৈ বিয়া হৈছে। ইয়াৰ আগতো লাখপতি বাইদেউৰ সমস্যাটো কি হৈ আছে? এটা সময়ত ৰাহুল গান্ধী ভাৰতজোৰো ন্যায় যাত্ৰাৰ সময়ত ৰাজ্যখনত লাখপতি বাইদেউৰ সৃষ্টি কৰাৰ কাৰণে এটা জোৱাৰ উঠিছিল। এতিয়াতো আমিতো বহুতত দেখিবলৈ পোৱা নাই, টকা নোপোৱাৰ অভিযোগ কৰি থাকে। এতিয়া বিধানসভা চলি থাকোঁতে চচলৰ ধৰ্ণাস্থলীত ধৰ্ণা নাছিল নেকি? আছিল। গতিকে মই এইটোৱে ক'ব খুজিছোঁ, ৰাজ্য এখন সুচাৰুৰূপে পৰিচালনা হ'বলৈ হ'লে হত্যা, হিংসা, লুণ্ঠন সকলো পৰিহাৰ হ'ব লাগিব। কিন্তু অকল অৰুণোদয় আঁচনি, ছাত্ৰ ছাত্ৰীক চাইকেল 2500 টকা দিলেই অসমৰ
যি 3,40,00,000 জনতা আছে সৰ্বাংগীন উন্নতি হোৱাটো আমি কেতিয়াও হোৱা বুলি নাভাবোঁ। দেশীয় কুৰাৰ যিবোৰ দোকান আছে সেই দোকানত এতিয়াৰ পৰা বিদেশী কুৰা বিক্ৰী কৰিব পাৰিব, তেনেকুৱা ধৰণৰো বাজেটত উত্থাপন হৈছে। আপুনি কি ক'ব এই বিষয়ে? এইফালৰ পৰা ইয়াত এটাই কথা যে আমি কৈছোঁৱেই, সুৰাৰ অবাধ প্ৰচলন কিয় কৰিব লগা আছে? সুৰাৰ ৰাজহৰে চৰকাৰখন চলাবলৈ বিচৰা হৈছে। গতিকে চৰকাৰে সম্পদ সৃষ্টি কৰিব পৰা নাই। চৰকাৰে সম্পদ সৃষ্টি কৰা ব্যৱস্থা কৰক, ৰাজহ বৃদ্ধি কৰাৰ কথা চেষ্টা কৰক। চৰকাৰে সেইখিনি কৰিব নকৰাৰ কাৰণে এই সুৰাৰ প্ৰচলন কৰিবলৈ বিচৰা হৈছে। এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে কোনো সুখী নহয় আৰু সুৰাৰ কাৰণে দুৰ্ঘটনা বেছি হয়, মাৰপিট হয়, দুৰ্ঘটনাৰ লগতে আপোনাৰ বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত হয়। গতিকে সুৰা বৃদ্ধি কৰি এই অপৰাধমূলক ঘটনা তললৈ নিব নোৱাৰি। গতিকে চৰকাৰখনক সুৰাৰ ক্ষেত্ৰত উপযুক্ত নীতি গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অবাধ সুৰৰ প্ৰচলন আমি বিৰোধিতা কৰোঁ, TMC বিৰোধিতা। আৰু এটা কথা, শেষ এটা প্ৰশ্ন, এইবাৰ বাজেটত আৰু এটা যিটো এটা তেখেতসকলে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটে, যে হিন্দুৰ মাটি মুছলমানে কিনিব লাগিলে মুখ্যমন্ত্ৰীক জনাব লাগিব, মুছলমানৰ মাটি হিন্দুৱে কিনিব লাগিলে মুখ্যমন্ত্ৰীক জনাব লাগিব। খিলঞ্জীয়াৰ বাবে এইখিনি কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। ছেপ্টেম্বৰ অক্টোবৰৰ পৰা প্ৰণয়ন হ'ব আইন প্ৰণয়ন। আপুনি কি ক'ব এইটো বিষয়ে? এইটোতো সাম্প্ৰদায়িকতাৰ ফালে গৈছে। আমাৰ এখন ভাৰতীয় সংবিধান আছে। ভাৰতীয় নাগৰিকে সকলোতে মাটি কিনা বেচা কৰিব পাৰে, অকল অসমতেই নহয় বাহিৰতো যাব পাৰে। এতিয়াতো যিবিলাক কথা কৈছে মুখ্যমন্ত্ৰীৰ কথাই আইন হৈছে, কিন্তু বিধানসভা এখন আছে, এই বিধানসভাতো আইনখন পাছ হ'ব লাগে, তেতিয়াহে কথা মুখ্যমন্ত্ৰীয়ে অনুমতি দিলে ল'ব পাৰিব নহয়। কিন্তু মইতো দেখিছোঁৱেই যে বিভিন্ন ধৰণৰ ঘটনা চলি আছে। এই ঘটনাবিলাকৰ কাৰণে আমি কি কৰা উচিত সেইটো চিন্তা কৰিব লাগে। মই এইটোৱেই ক'ব খুজিছোঁ যে আজি তাৰিখত মুখ্যমন্ত্ৰী নাইদক্ষত যেনেধৰণে চৰকাৰখন চলিছে, সাম্প্ৰদায়িকতাৰ উদগনি হৈছে। এই সাম্প্ৰদায়িকতাৰ উদগনি বন্ধ হোৱা উচিত। Stay informed, stay ahead. News NE 365.